हेलो फ्रेंड्स नमस्कार मैं पिंटू आज मैं आलोचना करिम आहम साम्राज्यर एक शासन व्यवस्थार विषय और ये शासन व्यवस्था हल पाइक और खेलपथा पाइक और खेलपथा आहम शासन प्रणालीर विशेषभावे लक्षणीय आछिल। पाइक सिस्टेम तो आछिल एटा करभी बा दाखत्व पथार व्यवस्था। पाइक शब्दটোৰ मूल कोर जना नाजाय যদিও एटु विश्वास কৰা হৈছিল যে पाइक पथाটো আহিছিল साउथ इस्ट एशियार পৰা। যেতিয়া আহোমসকল 1228 খ্ৰীষ্টাব্দত অসমলৈ আহিছিল তেতিয়া তেওঁলোকে এই পথাটো লগত লৈ আনিছিল। কৃষিভিত্তিক অসমীয়া সমাজখনক সুসংগঠিত কৰাৰ লগতে দেশৰ সামৰিক দক্ষতা বৃদ্ধিৰ উদ্দেশ্যে আগত ৰাখি 1609 খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত মোমাই তামুলী বৰবৰুৱাই প্ৰথম সাংগঠনিক ৰূপত পাইক পথাৰ প্ৰৱৰ্তন কৰিছিল। ৰাজ পৰিয়াল দা ডাঙৰীয়া অন্যান্য ৰজাঘৰীয়া বিষয়া পুৰোহিত শ্ৰেণীৰ লোক আৰু তেওঁলোকৰ ব্যক্তিগত লগোৱা লিখচৰ বাহিৰে বাকী 15 বছৰৰ পৰা 50 বছৰলৈকে সকলো কাম কৰিব পৰা পুৰুষে ৰজা তথা দেশৰ বাবে বনোৱা আৰু ৰনোৱা ৰূপে কাম কৰিব লাগিছিল। তেওঁলোককে পাইক বুলি কোৱা হৈছিল। বুৰঞ্জী ৰেকৰ্ডৰ মতে 1510 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুহুংমুঙৰ ৰাজত্বকালত পাইকসকলৰ পৰিয়ালবিলাকক লৈ কিছুমান ফৈদ গঠন কৰা হৈছিল। সেই ফৈদবিলাকৰ মাজৰ পৰা যিসকল পাইক যি কামত পাৰ্গত আছিল তেওঁলোকক সেই কামত নিয়োগ কৰা হৈছিল। কিন্তু 1609 খ্ৰীষ্টাব্দত মোমাই তামুলী বৰবৰুৱাই সেই ফৈদৰ ব্যৱস্থাটো আঁতৰ কৰি তেওঁ গোটৰ প্ৰৱৰ্তন কৰিছিল। 4জন পাইক মিলি একোটা গোট গঠন কৰা হৈছিল। গোটৰ প্ৰত্যেকজন পাইকে পাল পাতি ৰজাৰ ঘৰত 3 মাহকৈ কাম কৰি দিব লাগিছিল। গোটৰ এজন পাইকক পুৱা বুলি কোৱা হৈছিল। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনৰ পৰা 3জন পাইকেৰে গোটবোৰ গঠন কৰা হৈছিল। ফলত প্ৰতিজন পাইকৰ ৰজাৰ ঘৰত কৰিব লগা কামৰ সময়ও 4 মাহলৈ বৃদ্ধি কৰা হৈছিল। 3জনীয়া গোটৰ পাইকৰ প্ৰথমজনক মূল, দ্বিতীয়জনক দেৱাল আৰু তৃতীয়জনক তেওৱাল বুলি কোৱা হৈছিল। গোটৰ কোনোবা এজনে যদি ৰজাৰ ঘৰত কাম কৰিবলৈ যায় তেতিয়া গোটৰ বাকী দুজনে ৰজাৰ ঘৰত কাম কৰা জনৰ খেতি পথাৰ চোৱাৰ উপৰিও তেওঁৰ পৰিয়ালৰ ভৰণ পোষণৰ দায়িত্ব ল'ব লগা হৈছিল। এই গোটবিলাকে একেলগ হৈ দেশৰ কাৰণে কিছুমান কাম কৰিব লাগিছিল। এই গোটৰ ডাঙৰ সমষ্টিবিলাকক খেল বুলি কোৱা হৈছিল। প্ৰথম অৱস্থাত কোনো এক অঞ্চলৰ পাইকসকলক একগোট কৰি একোটা স্থানীয় খেলৰ সৃষ্টি কৰা হৈছিল। যেনে চামগুৰিত পতা চামগুৰীয়া খেল, ডিমৰুগুৰিত পতা ডিমৰুগুৰীয়া খেল ইত্যাদি। অৱশ্যে পিছলৈ এক বিশেষ কামত পাৰদৰ্শিতা থকা লোকসকলক একেলগ কৰি খেলবোৰ সৃষ্টি কৰা হৈছিল। যেনে লোণ উৎপাদন কৰা, সোণ কমোৱা, নাও সজা খেল ইত্যাদি। একোটা খেলত 1000 পৰা 3000 বা তাতোতকৈ অধিক পাইক আছিল। প্ৰত্যেকটো খেলৰ পৰিচালনাৰ বাবে একোজনকৈ বিষয়া বা খেলদাৰ নিয়োগ কৰা হৈছিল। পাইকসকলে শান্তিৰ সময়ত পুখুৰী খন্দা, আলি পদূলি বন্ধা, মন্দিৰ নিৰ্মাণ কৰা, হাবি জংঘল চাফা কৰা, ৰজাৰ প্ৰসাদ আদি নিৰ্মাণ কামত নিয়োজিত হোৱা, দা ডাঙৰী আৰু অন্যান্য উচ্চ বিষয়াৰ ঘৰত খেতি বাতি আদি কাম কৰিব তেওঁলোকে লাগিছিল। যুদ্ধৰ সময়ত পাইকসকলে আগতীয়াকৈ প্ৰশিক্ষণ লৈ যুদ্ধক্ষেত্ৰলৈ যাব লাগিছিল। যুদ্ধ আৰু অন্যান্য জৰুৰীকালীন অৱস্থাত একোটা গোটৰ পৰা 2-3জন পৰ্যন্ত পাইক একে সময়তে দেশৰ সেৱাৰ বাবে প্ৰস্তুত থাকিব লাগিছিল। শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগল সেনাপতি ৰাম সিংহই
অসমীয়া সৈন্যবিলাকৰ ভূয়সী প্ৰশংসা কৰি কৈছিল যে প্ৰত্যেকজন অসমীয়া সৈন্যই দুৰ্গ নিৰ্মাণ কৰিব পাৰে, নাও বনাব জানে, বৰতোপ চলাব পাৰে আৰু যুদ্ধক্ষেত্ৰতো তুমুল সাহসেৰে যুদ্ধত নামিব পাৰে। ইয়াতে আমি এষাৰ কথা উল্লেখ কৰিব পাৰোঁ যে 19 শতিকালৈকে আহোম সাম্ৰাজ্যত কোনো ষ্টেণ্ডিং আৰ্মি স্থাপন কৰা হোৱা নাছিল। প্ৰতিজন পাইকে দেশৰ প্ৰতি তেওঁলোকে আগবঢ়োৱা এই বিনামূলীয়া খাটনিৰ বাবদ দুপুৰাকৈ খেতি উপযোগী মাটি বিনা খাজানাত পাইছিল। এনে মাটিক গা মাটি বুলি কোৱা হৈছিল। কিন্তু এই মাটিৰ ওপৰত পাইকৰ মালিকী স্বত্ব নাছিল। এই মাটি খেলৰ জিম্মাতহে স্বৰ্গদেৱে মঞ্জুৰ কৰিছিল। ৰজাই প্ৰয়োজনবোধ কৰিলে এই পাইকসকলক এঠাইৰ পৰা আন ঠাইলৈ উঠাই নিব পাৰিছিল। পাইকৰ 50 বছৰ হোৱাৰ পিছত নিজ গা মাটি খেলক চমজাই দিয়াৰ নিয়ম আছিল। কিন্তু সাধাৰণতে পিতৃয়ে এই মাটিখিনি পুত্ৰৰ হাতলৈ হস্তান্তৰিত হোৱাত বিশেষ কোনো সমস্যা নাছিল। গা মাটি দুপুৰাৰ উপৰিও কোনো পাইকে যদি ইচ্ছা কৰে অতিৰিক্ত মাটিৰ বাবদ পাইকে বছৰি এটকাকৈ ৰজাঘৰত খাজানা দিব লাগিছিল। ৰজাঘৰত কাম কৰাৰ পৰা ৰেহাই পাব বিচৰা পাইকে ৰজাঘৰত বছৰি 3 টকাকৈ কৰ জমা দিব লাগিছিল। কিন্তু সেই সময়ত বছৰি 3 টকাকৈ গোটোৱা পাইকৰ বাবে সম্ভৱ নাছিল। পাইকসকলে যাতে নিয়ম শৃংখলা ভংগ কৰিব নোৱাৰে তাৰ দৃষ্টি দিবলৈ স্বৰ্গদেৱে চোৰাংচোৱাও নিয়োগ কৰিছিল। তদুপৰি পাইকসকলক সুশৃংখলিত আৰু কঠোৰ নিয়মৰ মাজত ৰাখিবৰ বাবে প্ৰতি 20জন পাইকৰ ওপৰত এজন বৰা, 100 জনৰ ওপৰত শইকীয়া, 1000 জনৰ ওপৰত হাজৰিকা, 3000 জনৰ ওপৰত ৰাজখোৱা, 6000 জনৰ ওপৰত এজন ফুকন নিয়োগ কৰা হৈছিল। আৰু বৰুৱা আছিল 2000 পৰা 3000 পাইকৰ সেনাৰ অধীক্ষক। অৱশ্যে কিবা কাৰণত এই বিষয়াসকলৰ ওপৰত পাইকসকল যদি অসন্তুষ্ট হয় তেতিয়া পাইকসকলে এই বিষয়াজনক পদচ্যুত কৰিব পাৰিছিল। উল্লেখযোগ্য যে আহোমসকলৰ এই পাইক আৰু খেলপথাৰ মোগলসকলৰ মঞ্চবদাৰী পথাৰৰ লগত কিছু ক্ষেত্ৰত মিল থকা দেখা যায়। পাইকসকলক 2টা শ্ৰেণীত বিভক্ত কৰা হৈছিল। ইয়াৰে এটা শ্ৰেণীক কাৰী পাইক আৰু আনটো শ্ৰেণীক চমুৱা পাইক বুলি কোৱা হৈছিল। দেশৰ হকে বাধ্যতামূলক গা খাটনিৰ পৰা ৰেহাই নোপোৱা পাইকসকলক কাৰী পাইক বুলি কোৱা হৈছিল। আনহাতে ভাল বংশৰ যিসকল পাইকে ৰজাৰ ঘৰত কিছু কৰ দি বাধ্যতামূলক গা খাটনিৰ পৰা ৰেহাই পাবলৈ সক্ষম হোৱা সকলক চমুৱা পাইক বুলি কোৱা হৈছিল। এনেদৰে পাইকৰ মাজতো এটা উচ্চ শ্ৰেণীৰ সৃষ্টি হৈছিল। এই চমুৱা শ্ৰেণীৰ চমুৱা শ্ৰেণীৰ পৰাহে উপযুক্ত লোকক ৰজাঘৰীয়া বিষয়বাববোৰ দিয়া হৈছিল। গিয়েচন নামৰ এজন লেখকে তেওঁৰ লিংগুইষ্টিক ছাৰ্ভে অফ ইণ্ডিয়া নামৰ গ্ৰন্থখনত আহোম সাম্ৰাজ্যৰ 2টা ছিষ্টেমক তেওঁ ভূয়সী প্ৰশংসা কৰিছে। আৰু এই ছিষ্টেম 2টা হ'ল, প্ৰথমটো বুৰঞ্জী লিখি যোৱা ছিষ্টেম আৰু আনটো হ'ল পাইক ছিষ্টেম। পাইক আৰু দাস শ্ৰমিকৰ মাজত যথেষ্ট প্ৰভেদ দেখা গৈছিল। আচলতে পাইকসকলৰ অৰ্থ সামাজিক অৱস্থা দাসসকলতকৈ বহুগুণে ভাল আছিল। দাসসকলৰ দৰে পাইকসকলে নিজ ব্যক্তিগত স্বাধীনতাক সম্পূৰ্ণৰূপে হেৰুৱাব লগা হোৱা নাছিল। কিছু কৰ বিনিময়ত এজন পাইকে নিজকে বাধ্যতামূলক কামৰ পৰা হাত সাৰি থাকিব পাৰিছিল। তদুপৰি এজন পাইকে দেশৰ বাবে
3-4 মাহ সেৱা দিয়াৰ পিছত বছৰ বাকী সময়খিনি নিজাববীয়াকৈ দুপুৰা বিনা খাজানাত তেওঁলোকে মাটিত খেতি কৰিব পাৰিছিল। তেওঁলোকৰ ওপৰত অত্যাচাৰ চলোৱা বিষয়াক পদচ্যুত কৰাৰ অধিকাৰো তেওঁলোকৰ হাতত দিয়া হৈছিল। এই বৰবৰদাস প্ৰথাতকৈ পাইক প্ৰথা যথেষ্ট মানৱীয় আছিল, কিন্তু তথাপিও সীমিতভাৱে হ'লেও বাধ্যতামূলক গা কাটনি দিব লগা হোৱাত পাইকসকলৰ ব্যক্তিগত স্বাধীনতা কিছু ক্ষুণ্ণ হৈছিল আৰু তেওঁলোক অৰ্ধদাসত পৰিণত হৈছিল। সেয়েহে এই ব্যৱস্থাক পাইকসকলৰ মাজত লাহে লাহে অসন্তুষ্টিয়ে দেখা দিছিল আৰু তেওঁলোক পলায়নবাদী আৰু বিদ্ৰোহীমুখী হৈ উঠিছিল। বহুতো পাইকে গা কাটনি আৰু যুদ্ধ কৰাৰ পৰা পৰিত্ৰাণ পাবলৈ সত্ৰৰ ভকত হিচাপেও যোগদান কৰিবলৈ লৈছিল। এনে বিমুখ পাইকসকলৰ ওপৰত স্বৰ্গদেউ গদাধৰ সিংহই প্ৰবল অত্যাচাৰ চলোৱাত পৰৱৰ্তীকালত বহু পাইকে আহোম ৰাজতন্ত্ৰৰ বিপক্ষে মোৱামৰীয়া বিদ্ৰোহীসকলৰ লগত যোগদান কৰিছিল। ইয়াৰ ফলত আহোম ৰাজত্বৰ ভেটি কঁপি উঠিছিল, কাৰণ এই পাইক আৰু খেলপথাৰৰ ওপৰতে সেই সময়ৰ সমাজ আৰু ৰাষ্ট্ৰ প্ৰতিষ্ঠিত আছিল বুলি আমি ক'ব পাৰোঁ। বন্ধুসকল, আজিলৈ ইমানতে পাইক আৰু খেলপথাৰৰ বিষয়ে কিছু আলোচনা কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব, যাতে পিছৰ ভিডিঅ' আপলোড হ'লে প্ৰথমে আপোনালোকে পাই যান। আমি এই ভিডিঅ'ৰ পিছত আমি পঁচা পথাৰ বিষয়ে কিছু আলোচনা কৰিম। ধন্যবাদ। জয় অসম।